Good morning dear students. সৰ্বপ্ৰথমে তোমালোক সকলোকে জিতু কৈৰী অফিচিয়েল ইউটিউব চেনেলটোলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো আৰু যেহেতু আগন্তুক ক্লাস 10 ৰ ইংৰাজী পৰীক্ষা আহি আছে গতিকে তোমালোকৰ সুবিধাৰ্থে কিছুমান মই শৰ্ট কুৱেশ্যন বা এমসিকিউ কুৱেশ্যন কিছুমান উলিয়াই আনিছো তো গতিকে আজিৰ ক্লাছত আমি সেই কুৱেশ্যনসমূহ আলোচনা কৰিম আৰু ইয়াত মই মানে এমসিকিউ কুৱেশ্যন আনসাৰে আনিছো কিন্তু শৰ্ট মানে অপচন বিলাক মই দিয়া নাই জাস্ট আমি উত্তৰ বিলাক আলোচনা কৰিম ঠিক আছে তো প্ৰথম প্ৰশ্নটো হৈছে লেঞ্চৰ সোল ওয়াজ ফিল্ড উইথ লেঞ্চৰ আত্মা পূৰ্ণ হৈছিল কিহেৰে মানে কিহেৰে ভৰপূৰ হৈছিল তেওঁৰ আত্মা সুধিছে তো এক নম্বৰ উত্তৰটো হ'ব স্যাডনেস যেতিয়া হিল বৰষুণ হৈছিল তেতিয়া তেওঁৰ আত্মা সম্পূৰ্ণ তাৰমানে স্যাডনেসৰে ভৰপূৰ হৈছিল ঠিক আছে দুই নম্বৰ প্ৰশ্নটো হৈছে লেঞ্চো ইজ ড্যাশ when he says that they say no one dies hunger ইয়াত লেঞ্চই কৈছিলে যে কোনেও ভোকত নমৰে এতিয়া কিহৰ ভিত্তিত তেওঁ কৈছিলে তো ইয়াত উত্তৰটো হ'ব ডিসমিসিভ ঠিক আছে ডিসমিসিভ ঠিক আছে তাৰপৰা 3 নম্বৰ প্ৰশ্নটো হৈছে the word amiable means amiableৰ মিনিংটো ক'ব লাগে amiableৰ মিনিংটো ইয়াত সুধিছে যিগৰাকী এ লেটাৰ টু গড এই চেপ্টাৰটোত যিগৰাকী পোষ্ট মাষ্টাৰ আছিল তেওঁৰ ক্যাৰেক্টাৰটো আমি যেতিয়া মানে পঢ়িছিলো তেতিয়া পাইছিলো যে পোষ্ট মাষ্টাৰ গৰাকী এমিয়েবল পাৰসন আছিল ঠিক আছে তো এমিয়েবলৰ মিনিংটো হৈছে ফ্ৰেন্ডলি ঠিক আছে মানে বন্ধুত্ব সুলভ আছিল পোষ্ট মাষ্টাৰ গৰাকী বন্ধুত্ব সুলভ প্ৰকৃতিৰ আছিল অৰ্থাৎ এমিয়েবলৰ মিনিংটো হৈছে ফ্ৰেন্ডলি ঠিক আছে তাৰপৰা 4 নম্বৰ প্ৰশ্নটো হৈছে raindrops are compared with এতিয়া ইয়াত সুধিছে যে raindrops বৰষুণৰ টোপালবিলাক কিহৰ লগত লেঞ্চই তুলনা কৰিছিল তো বৰষুণৰ টোপালবিলাকক লেঞ্চই সিলভাৰ কইন্সৰ লগত কম্পেয়াৰ কৰিছিল ঠিক আছে বৰষুণৰ টোপালক লেঞ্চই সিলভাৰ কইন্সৰ লগত কম্পেয়াৰ কৰিছিল 5 নম্বৰ প্ৰশ্নটো হৈছে what was Lencho's immediate response when he received the letter from God এতিয়া ইয়াত কৈছে যে লেঞ্চই যেতিয়া ভগৱানৰ পৰা চিঠিখন পাইছিল অৰ্থাৎ ডাকঘৰত যেতিয়া চিঠিখন লাভ কৰিছিল মানে ভগৱানৰ পৰা যেতিয়া আহিছিল চিঠিখন তেতিয়া লেঞ্চৰ ৰিঅ্যাকচন কেনেকুৱা আছিল বা লেঞ্চৰ প্ৰতিক্ৰিয়া কি আছিল তো ইয়াৰ উত্তৰটো হ'ব he was not surprised ঠিক আছে he was not surprised but very angry ঠিক আছে অপচনত যদি এইটো থাকে তেতিয়াহলে এইটো উত্তৰ তোমালোকে লিখিব লাগিব তাৰমানে কি কৈছে ভগৱানৰ পৰা যেতিয়া চিঠিখন আহিছিল চিঠিখন অহাত তেওঁ মানে আচৰিত হোৱা নাছিল কিন্তু লেঞ্চৰ বহুত বেছি খং উঠাৰ মূল কাৰণটো হ'ল যে তেওঁ প্ৰথম চিঠিখন যেতিয়া লিখিছিল তাত উল্লেখ কৰিছিল যে ভগৱান মোৰ গোটেই খেতি-বাতি তাৰমানে হিল বৰষুণে মাৰি পেলালে গতিকে আপুনি মোক 100 পেছস দিব নহলে বছৰটো মোৰ একেবাৰে বেয়াকে পাৰ হ'ব তাৰমানে তেনেকৈ কৈছিল ঠিক আছে কিন্তু যেতিয়া ভগৱানৰ চিঠিখনত যেতিয়া 70 পেছস পালে পোৱাৰ পিছত তাৰমানে তেওঁৰ খং উঠিছিল কাৰ ওপৰত খং উঠিছিল যিসকল বেংকৰ কৰ্মচাৰী আছিল তেওঁলোকৰ ওপৰত খং উঠিছিল আৰু তেওঁ কি বুলি কৈছিল এ বাঞ্চ অফ মানে কুকস মানে তেওঁলোকে পইচাখিনি খাই দিলে বুলি কৈছে 30 পেছস মানে বেংকৰ কৰ্মচাৰীসকলে খাই পেলালে বুলি কৈছে ঠিক আছে 6 নম্বৰ প্ৰশ্নটো হৈছে who experienced the contentment of a man তো ইয়াত কৈছে who experienced the contentment of a man তো ইয়াৰ উত্তৰটো হ'ব the postmaster ঠিক আছে 6 নম্বৰ উত্তৰটো হ'ব the postmaster ঠিক আছে 7 নম্বৰ প্ৰশ্নটো হৈছে choose the correct antonym for the word crash C R E S T crash তো আমি প্ৰথমতে জানিব লাগিব ক্ৰেশ মানে কি ঠিক আছে ক্ৰেশৰ সিনোনিম হৈছে বা সমাৰ্থক শব্দ হৈছে টপ ঠিক আছে তো টপৰ এন্টোনিম অৰ্থাৎ বিপৰীত অৰ্থ কি হ'ব বটম B O T O M তো উত্তৰ হ'ব বটম ঠিক আছে 8 নম্বৰ প্ৰশ্নটো হৈছে what did Lencho do throughout the morning ইয়াত কৈছে যে লেঞ্চই ৰাতিপুৱা কি কৰিছিল ঠিক আছে what did Lencho do throughout the morning
ৰাতিপুৱা সময়ত লেঞ্চো কি কৰিছিলে তো ৰাতিপুৱা সময়ত লেঞ্চো কি কৰিছিলে ৱাচ দা স্কাই আকাশৰ ফালে চাই আছিলে হয় না নহয় বৰষুণ আহিব নেকি তাৰ আশাৰে তাৰমানে আকাশৰ ফালে চাই আছিলে ঠিক আছে 9 নম্বৰ প্ৰশ্নটো হৈছে how many houses were there in the entire valley গোটেই পৰ্বতটোত বা গোটেই পাহাৰখনত কেইটা ঘৰ আছিল তো ইয়াত কেইটা ঘৰ আছিল there was only one home one home গোটেই পৰ্বতখনত মাত্ৰ এটাই ঘৰ আছিল আৰু একমাত্ৰ ঘৰ আছিল আৰু সেই ঘৰখনেই হৈছে লেঞ্চৰ ঘৰ ঠিক আছে 10 নম্বৰ প্ৰশ্নটো হৈছে who was লেঞ্চো তো লেঞ্চো কোন প্ৰশ্ন আহিব পাৰে এক নম্বৰ কাৰণে প্ৰায় আহিও থাকে ঠিক আছে লেঞ্চো কোন লেঞ্চো was a farmer ঠিক আছে লেঞ্চো এগৰাকী খেতিয়ক আছিল ঠিক আছে তাৰ পৰা 11 নম্বৰ প্ৰশ্নটো হৈছে what was the woman doing তাৰমানে লেঞ্চোৰ ওয়াইফ সেই সময়ত কি কৰি আছিল ইয়াত সুধিছে ঠিক আছে the woman was preparing food ঠিক আছে the woman was preparing food তো লেঞ্চোৰ ওয়াইফ সেই সময়ত কি কৰি আছিল the woman was preparing food ইয়াত তোমালোকৰ সাপাৰ বুলিও আহিব পাৰে SUPPER মানে কিতাপত সাপাৰ বুলিও আছে সাপাৰ মানে ফুডৰ কথাই কৈছে ঠিক আছে তো 11টা প্ৰশ্ন আমাৰ ইতিমধ্যে হৈছে এতিয়া আছে 12 নম্বৰ প্ৰশ্নটো 12 নম্বৰ প্ৰশ্নটো হৈছে what did fall along with the rain তাৰমানে ইয়াত কৈছে যে বৰষুণৰ লগত আৰু কি পৰিছিলে ঠিক আছে বা বৰষুণৰ লগত আৰু কি আহিছিলে ইয়াত উত্তৰটো হ'ব hailstones অৰ্থাৎ হিল বৰষুণ মানে বৰষুণৰ লগত হিল আহিছিল অৰ্থাৎ হিল বৰষুণ আহিছিল ঠিক আছে তাৰ পৰা 13 নম্বৰ প্ৰশ্নটো হৈছে what was the only one hope of লেঞ্চোৰ একমাত্ৰ আশা কি আছিল ঠিক আছে লেঞ্চো's only one hope was God লেঞ্চোৰ একমাত্ৰ আশা আছিল বা ভৰসা আছিল ভগৱান মানে তেওঁৰ অটুট বিশ্বাস আছিল যে ভগৱানে সহায় কৰিব ঠিক আছে তাৰ পৰা আমি আহিছো 14 নম্বৰ প্ৰশ্ন এই প্ৰশ্নবিলাক আমি যিবিলাক আলোচনা কৰিছো আগৰ পৰীক্ষাত আহিছে বা এইবাৰ তাৰমানে মই অলপ চাইছো যে এনেকুৱা অহাৰ সম্ভাৱনা আছে তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকহে ইয়াত আলোচনা কৰিছো তোমালোকে 1 ঘণ্টামান টাইম উলিয়াই এই প্ৰশ্নবিলাক ভালদৰে চাই যাবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে 14 নম্বৰ প্ৰশ্নটো হৈছে মেণ্ডেলা's country is rich in তাৰমানে নেলসন লং ৱাক টু ফ্ৰীডম হেতু চেপ্টাৰৰ পৰা আহিছে এটো 23 নম্বৰ 2023 চনত আহিছিল ঠিক আছে মেণ্ডেলা's country is rich in তাৰমানে মেণ্ডেলাৰ কাউন্ট্ৰি কোনখন আছিল সাউথ আফ্ৰিকা ইয়াত কৈছে যে নেলসন মেণ্ডেলাৰ ৰাষ্ট্ৰ কিহত ধনী আছিল জেমছ এণ্ড মিনাৰেলছ ঠিক আছে জেমছ এণ্ড মিনাৰেলছ ঠিক আছে তাৰ পিছত 15 নম্বৰ প্ৰশ্নটো হৈছে apartheid is a political system that separates people according to their dash ঠিক আছে apartheid is a political system that separates people according to their dash খালি ঠাই আছে তো তাত কি হ'ব race অৰ্থাৎ apartheid কি হয় মানে এটা পলিটিক্যাল সিস্টেম হয় ৰাজনৈতিক ব্যৱস্থা আৰু এই ব্যৱস্থাটোৱে কি কৰে মানুহখিনিক জাতিৰ ভিত্তিত ভাগ কৰে ঠিক আছে তাৰ পৰা 16 নম্বৰ প্ৰশ্নটো হৈছে the author the another word of obligation আমি নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই চেপ্টাৰটোত পাইছিলো নেলসন মেণ্ডেলাই কিছুমান টুইন অব্লিগেশনৰ কথা কৈছিলে আৰু হেতু একেবাৰে ইম্পৰ্টেন্ট তোমালোকে চাই যাবা ঠিক আছে তো ইয়াত কৈছে যেটো ইয়াত দিছে ওয়ার্ড অব্লিগেশনৰ আন এটা নাম কি তো অব্লিগেশনৰ আন এটা নাম হৈছে ডিউটি অৰ্থাৎ কৰ্তব্য তাৰ মানে তেওঁ ইয়াত অব্লিগেশন শব্দটোৰ জৰিয়তে
কৰ্তব্যক বুজাব বিচাৰিছে আৰু তেওঁ কিছুমান আমাৰ কৰ্তব্যৰ কথা কৈছিলে ৰাষ্ট্ৰৰ প্ৰতি পৰিয়ালৰ প্ৰতি ঠিক আছে মানে পৰিয়ালৰ প্ৰতি দেশৰ প্ৰতি বা ৱাইফৰ প্ৰতি গোটেই কথাখিনি তেওঁ তাত উল্লেখ কৰিছিলে ঠিক আছে তাৰ পৰা 17 নম্বৰ প্ৰশ্নটো হৈছে ইন লাইফ এভৰি মেন হেজ ঠিক আছে ইন লাইফ এভৰি মেন হেজ ডেছ অব্লিগেশ্যনছ মই অলৰেডি ক'লোৱেই 17 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব টুইন অব্লিগেশ্যনছ কিছুমান আমাৰ প্ৰতিগৰাকী ব্যক্তিৰ কিছুমান টুইন অব্লিগেশ্যন আছে বুলি তেওঁ লেসনটোত উল্লেখ কৰিছিল ঠিক আছে তাৰ পিছত 18 নম্বৰ প্ৰশ্নটো হৈছে দা ৱৰ্ড ট্ৰানজিটৰি TRANSITORY ট্ৰানজিটৰি এই শব্দটোৰ অৰ্থ লিখিব লাগে ঠিক আছে তো ইয়াৰ অৰ্থটো হৈছে নট পাৰ্মানেন্ট অৰ্থাৎ মানে নট পাৰ্মানেন্ট তাৰমানে স্থায়ী নহয় নট পাৰ্মানেন্ট ঠিক আছে তো ট্ৰানজিটৰি শব্দটোৰ অৰ্থ হৈছে নট পাৰ্মানেন্ট কেতিয়াবা আহিব পাৰে তাৰ পৰা 19 নম্বৰ প্ৰশ্নটো হৈছে অন দা ডে অফ ইনগৰেশ্যন হু ৱাজ স্ৱৰ্ন ইন ফাৰ্ষ্ট যিদিনাখন উদ্বোধনী অনুষ্ঠানটো আয়োজন হৈছিল সেইদিনাখন প্ৰথমে কোনে শপত বাক্য পাঠ কৰিছিল অৰ্থাৎ প্ৰথমে কোনে শপত গ্ৰহণ কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব মিষ্টাৰ ডি ক্লেৰ্ক ঠিক আছে মিষ্টাৰ ডি ক্লেৰ্ক ঠিক আছে তেওঁ দ্বিতীয়গৰাকী প্ৰেসিডেন্ট হিচাপে শপত বাক্য পাঠ কৰিছিল অৰ্থাৎ শপত গ্ৰহণ কৰিছিল সেকেন্ড প্ৰেসিডেন্ট এজ এ সেকেন্ড প্ৰেসিডেন্ট ঠিক আছে তাৰ পৰা 20 নম্বৰ প্ৰশ্নটো হৈছে অন that lovely autumn day I was accompanied by dash জিনানী কোন আছিল ইয়াত খালি ঠাইটোত আমি কোন আছিল জাস্ট সেইটো ভৰাব লাগে ইয়াত কি হ'ব ডাটাৰ তো প্ৰশ্ন কেতিয়াবা এনেকৈ আহিব পাৰে যে নেলসন মেণ্ডেলাৰ জীয়েকৰ নাম কি আছিল তো উত্তৰ হ'ব জিনানী ঠিক আছে মানে নেলসন মেণ্ডেলাৰ ডাটাৰৰ নাম কি আছিল বা জীয়েকৰ নাম কি আছিল প্ৰশ্ন আহিব পাৰে এতিয়া আমি 21 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম ইতিমধ্যে আমি 20 নম্বৰ প্ৰশ্ন সম্পূৰ্ণ কৰিলো 21 নম্বৰ প্ৰশ্নটো হৈছে the structure they created formed the basis of one of the harshest more inhuman societies that world has ever known what does structure refer to in this sentence from long walk to freedom ইয়াত এনেকুৱা এটা ব্যৱস্থাৰ কথা কৈছে যেটো ব্যৱস্থা মানে সমাজখনত অমানৱীয়তা বা মানুহক মানে বৈক্ষমতাৰ আৰত মানে মানুহক বৈক্ষম্য কৰিব পাৰে বা বৈক্ষমৰ বলিৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিত মানে ঠেলি দিব পাৰে তো এতিয়া সেই ব্যৱস্থাটো কোনটো ব্যৱস্থাৰ কথা কৈছে আমি প্ৰথমতে পাইছো যে এপাৰ্থেইড ঠিক আছে এপাৰ্থেইড বৰ্ণ বৈক্ষম্যবাদৰ কথা কৈছে ঠিক আছে তাৰ পৰা 22 নম্বৰ প্ৰশ্নটো হৈছে never again will this beautiful land experience the oppression of one by another ঠিক আছে ইয়াত কি কৈছে ভালকে শুনিবা never again will this beautiful land তাৰমানে সাউথ আফ্ৰিকাৰ কথা কৈছে experience the oppression of one by another who said this এই বাক্যটো কাৰ আছিল বুজিছে বা এই কথাষাৰ কোনে কৈছিল কথাষাৰ কৈছিল নেলসন মেণ্ডেলা ঠিক আছে নেলসন মেণ্ডেলাই কৈছিল ঠিক আছে নেলসন মেণ্ডেলাই কৈছিল যে এই যেটো সাউথ আফ্ৰিকাৰ কথা তেওঁ কৈছে যে আৰু এই ধুনিয়া ভূমিয়ে কেতিয়াও তাৰমানে কাৰো শোষণৰ বলি হ'ব লগা নহয় ঠিক আছে 23 নম্বৰ প্ৰশ্নটো হৈছে who accompanied Mandela আমি আগতে আলোচনা কৰিলো অলৰেডি who accompanied Mandela তাৰমানে মেণ্ডেলাৰ লগ কোনে দিছিলে তো কি হ'ব ডাটাৰ জিনানীয়ে সেইদিনাখন মানে উদ্বোধনী অনুষ্ঠান থকাৰ দিনাখন কোনে লগ দিছিলে ডাটাৰ জিনানী ঠিক আছে 24 নম্বৰ প্ৰশ্নটো হৈছে who was
sworn is as the first deputy president. প্ৰথম ডেপুটি প্ৰেসিডেন্ট হিচাপে কোনে শপত বাক্য গ্ৰহণ কৰিছিল বা কোনে শপত গ্ৰহণ কৰিছিল? তো উত্তৰ হ'ব মিস্টাৰ ডি ক্লেৰ্ক। ঠিক আছে, মিস্টাৰ ডি ক্লেৰ্ক। ঠিক আছে, তাৰ পৰা 25 নম্বৰ প্ৰশ্নটো হৈছে একেটাই প্ৰশ্ন, কিন্তু ইয়াত কৈছে যে দ্বিতীয় মানে ডেপুটি প্ৰেসিডেন্ট হিচাপে কোনে শপত গ্ৰহণ কৰিছিল? Who was sworn is as the second deputy president? তো ইয়াৰ উত্তৰটো হ'ব মিস্টাৰ থাবো, THABO, থাবো বেকি। ঠিক আছে, থাবো বেকি। ঠিক আছে, তাৰপিছত 26 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট নেশ্যনেল let freedom reign, God bless Africa. Who said this? এই কথাষাৰ কোনে কৈছিল? ইয়াৰ উত্তৰটো হ'ব নেলসন মেণ্ডেলা। ঠিক আছে, এই কথাষাৰ কোনে কৈছিল? মেণ্ডেলাই কৈছিল। তাৰপিছত 27 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট নেশ্যনেল এন্থেম was sung by white peoples? যেহেতু তাত আমি গম পাইছিলো যে তাত প্ৰায় তিনি দশক ধৰি তাত সাউথ আফ্ৰিকাত বগা মানুহখিনিয়ে শাসন কৰিছিল। ঠিক আছে, তো তেওঁলোকৰ নেশ্যনেল এন্থেম কি আছিল তাত? তো তেওঁলোকৰ নেশ্যনেল এন্থেম আছিল নিকোসি সেইকেলেল আফ্ৰিকা। ঠিক আছে, তো হোৱাইট পিপল খিনিৰ নেশ্যনেল এন্থেম আছিল নিকোসি সেইকেলেল আফ্ৰিকা। ঠিক আছে, তাৰপিছত আকৌ প্ৰশ্ন সুধিছে ব্লেক পিপলৰ নেশ্যনেল এন্থেম কি আছিল? এইটো আহিব পাৰে ডাই ষ্টেম। ঠিক আছে, ডাই ষ্টেম, STEM, ডাই ষ্টেম। ঠিক আছে, তাৰ পৰা 29 নম্বৰ প্ৰশ্নটো হৈছে নেম টু পেট্ৰিয়ট বিফৰ মেণ্ডেলা। তাৰমানে সাউথ আফ্ৰিকাৰ দুগৰাকী দেশভক্তৰ নাম সুধিছে নেলসন মেণ্ডেলাৰ আগৰ। ঠিক আছে, নেলসন মেণ্ডেলাতকে আগত অহা সাউথ আফ্ৰিকাৰ দুগৰাকী দেশভক্তৰ নাম সুধিছে। তো উত্তৰ হ'ব অলিভাৰ OLIVER, অলিভাৰ থাবো টেম্বো। ঠিক আছে, অলিভাৰ টেম্বো, TAMBO, টেম্বো। তাৰ পৰা সেকেন্ডটো হৈছে ওয়াল্টাৰ চিচুলাছ। চিচুলাছ। ঠিক আছে, তো নেলসন মেণ্ডেলাৰ আগত অহা সাউথ আফ্ৰিকাৰ দুগৰাকী দেশভক্তৰ নাম হৈছে অলিভাৰ টেম্বো আৰু ওয়াল্টাৰ চিচুলাছ। ঠিক আছে, তো 29টা আমাৰ সম্পূৰ্ণ হৈছে। এতিয়া আছে 30 নম্বৰ প্ৰশ্নটো। ঠিক আছে, 30 নম্বৰ প্ৰশ্নটো হৈছে একৰ্ডিং টু মেণ্ডেলা হোৱাট ৱাজ দ্য গ্ৰেটেষ্ট ৱেলথ অফ হিজ কাউন্ট্ৰি? তাৰমানে মেণ্ডেলাৰ মতে তেওঁলোকৰ দেশৰ মূল্যৱান সম্পদ কি? মেণ্ডেলাই সুধিছে, বা মেণ্ডেলাই আমি যেতিয়া লেসনটো পঢ়িছিলো তেতিয়া আমি এটা কথা পাইছিলো যে মেণ্ডেলাই কৈছিলে তেওঁলোকৰ দেশৰ আটাইতকৈ মহান সম্পদৰ কথা, আৰু তেওঁৰ মতে মেণ্ডেলাৰ মতে দেশৰ আটাইতকৈ মহান সম্পদ হৈছে পিপলছ। ঠিক আছে, পিপলছ মানে সেই দেশত থকা জনসাধাৰণেই হৈছে সেই দেশখনৰ আটাইতকৈ মূল্যৱান মহান সম্পদ। ঠিক আছে, তাৰ পৰা 31 নম্বৰ প্ৰশ্নটো হৈছে একৰ্ডিং টু মেণ্ডেলা কাৰেজ মিন্স। ঠিক আছে, মেণ্ডেলাৰ মতে কাৰেজ কি? ঠিক আছে, সাহস কি? তো মেণ্ডেলাৰ মতে কাৰেজ হৈছে নট এবসেন্স of fear, but the মেণ্ডেলাৰ মতে কাৰেজ হৈছে নট এবসেন্স অফ ফিয়াৰ বাট দ্য টিৰান অভাৰ ইট। তাৰমানে মেণ্ডেলাই এইটো কোৱা নাই যে কাৰেজ, তেওঁৰ মতে কাৰেজ হৈছে কেৱল আমি আমাৰ মনত ভয় নাই আমি সাহসী তেনেকুৱা ক'লে নহ'ব। তাৰমানে আমি যেটো ভাবিছো বা আমি যেটো কৰিম বুলি ভাবিছো সেইটো কৰিব লাগিব, তাৰমানে সেইটো আমি জিকিব লাগিব, তেওঁ সেইটোকে কাৰেজ বুলি কৈছে। ঠিক আছে,
তাৰ পৰা 32 নম্বৰ প্ৰশ্নটো হৈছে according to the writer Coorg must have drifted from according to the writer Coorg must have drifted from এটা রাইটারে মানে আমি যেটা কোর্গ লেসনটো পঢ়িছিলো তাৰ এটা কথা পাইছিলো তেওঁ কি লেখকে কি বুলি কৈছিলে যে কোৰ্গ যেটো অঞ্চল আছে বা কোৰ্গ যেটো ডিস্ট্ৰিক্ট আছে কোৰ্গটো কি হয় এটা সৰু ডিস্ট্ৰিক্ট কৰ্ণাটক ৰাজ্যৰ আটাইতকৈ সৰু ডিস্ট্ৰিক্টখনে হৈছে কোৰ্গ ঠিক আছে আৰু এই কোৰ্গ যেটো অঞ্চল আছে সেই অঞ্চলটো মানে ভগৱানৰ ৰাজ্যৰ নিচিনা আছিল ঠিক আছে বা কিংডম অফ গড তেওঁ কি বুলি কৈছিলে কিংডম অফ গড ভগৱানৰ ৰাজ্য বুলি কৈছিলে তাৰমানে ভগৱানৰ কোনোবা এটা অঞ্চলৰ পৰা মানে এৰা খাই আহি ইয়াত পৰি আছে মানে তেনেকুৱা এটা তেওঁ বুজাব বিচাৰিছিলে ঠিক আছে তাৰ পৰা 33 নম্বৰ প্ৰশ্নটো হৈছে কুপিয়া K U P I A কুপিয়া is worn by তাৰমানে কুপিয়া কোনে পিন্ধে ঠিক আছে যিসকল কুৰ্গিজ আছে কুৰ্গত থকা সকলক কুৰ্গিজ বুলি কোৱা হৈছে তো কুৰ্গিজ সকলে কি পিন্ধিছিলে কুপিয়া পিন্ধিছিলে কুৰ্গিজ সকলে পিন্ধা কাপোৰটোক কি বুলি কোৱা হৈছিল কুপিয়া ঠিক আছে তাৰ পৰা 34 নম্বৰ প্ৰশ্নটো হৈছে ৰিভাৰ কাবেৰী obtains its water from তাৰমানে ৰিভাৰ কাবেৰী নদী কৰ পৰা বৈ আহিছে সেইটো সুধিছে ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব 34 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব hills and forest of Coorg hills and forest of Coorg তাৰমানে কুৰ্গৰ পাহাৰ আৰু হাবিৰ মাজেৰে কাবেৰী নদী বৈ গৈছে বুলি কৈছে ঠিক আছে তাৰ পৰা 35 নম্বৰ প্ৰশ্নটো হৈছে between Mysore and the coastal town of dash তাত আমি ফিল আপ কৰিব লাগে fill in the blanks দিছে ঠিক আছে এইটো 2023 চনত আহিছিল fill in the blanks দিছে between Mysore and the coastal town of dash sites a piece of heaven ইয়াত কি হ'ব ইয়াৰ উত্তৰটো হ'ব মাঙ্গালোৰ ঠিক আছে মাঙ্গালোৰ হ'ব উত্তৰটো হ'ব মাঙ্গালোৰ তাৰ পৰা দিছে 36 নং কোৱেশ্চন তাত দিছে কোৱেশ্চনটো দিছে the main crop of Coorg is তাৰমানে Coorg অঞ্চলটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শস্য কি ইয়াৰ উত্তৰটো হ'ব কফি ঠিক আছে কুৰ্গত আটাইতকৈ বেছি কি উৎপাদন হয় কফি উৎপাদন হয় ঠিক আছে তাৰ পৰা আছে কোৱেশ্চন নম্বৰ 37 কোৱেশ্চনটো হৈছে Coorg or Kodagu ঠিক আছে Coorg or Kodagu তাৰমানে কুৰ্গৰ আন এটা নাম হৈছে Kodagu ঠিক আছে the smallest district of Karnataka is home to তাৰমানে Coorg অঞ্চলটো বা Coorg জিলাখনত আটাইতকৈ বেছি কি পোৱা যায় ইয়াৰ উত্তৰটো হ'ব evergreen rainforest spices and coffee plantations evergreen rainforest ঠিক আছে spices and coffee plantations ঠিক আছে তো Coorg জিলাখনত চিৰসেউজ ৰেইন ফৰেষ্ট পোৱা যায় মছলা আৰু কফি প্লান্টেশন তাৰমানে কফিৰ বাগিচাৰে ভৰপুৰ হৈ আছে ঠিক আছে তাৰ পিছত 38 নম্বৰ প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 38 evergreen rainforest cover dash of Coorg evergreen rainforest কিমান অঞ্চল আগুৰি আছে সুধিছে তো evergreen rainforest Coorg জিলাখনৰ 30% মাটি আগুৰি আছে ঠিক আছে তো এতিয়ালৈকে আমাৰ 38 টা কোৱেশ্চন সম্পূৰ্ণ হৈছে কোৱেশ্চন নম্বৰ 39 ঠিক আছে কোৱেশ্চন নম্বৰ 39 ইয়াত দিছে what is the author name of Coorg author নহয় other what is the other name of Coorg আমি অলপ আগতে কৈছো যে
কুৰ্গৰ আন এটা নাম হৈছে কদাগু কদাগু ঠিক আছে কুৰ্গৰ আন এটা নাম হৈছে কদাগু ঠিক আছে question number 40 question number 40 ইয়াত কৈছে how is the Kaveri water কাবেৰীৰ নদীৰ পানী কেনেকুৱা উত্তৰ মানে প্ৰশ্ন আহিব পাৰে 2018 চনত 17 চনত আহিছিল এবাৰ how is the Kaveri water কাবেৰী নদীৰ পানী কেনেকুৱা তো ইয়াৰ উত্তৰটো হ'ব fresh and clean ঠিক আছে fresh and clean তাৰ পৰা আছে question number 41 এবাৰ আমি কৈছো T from Assam ঠিক আছে ইয়াত দিছে why was Pranjal not as excited as Rajbir about the tea garden তাৰ মানে প্ৰাঞ্জল আৰু ৰাজবীৰ দুইগৰাকী ভাল বন্ধু আছিল মানে ক্লাছমেটছ আছিল আমি এটো পঢ়োতে পাইছিলো তো এতিয়া কৈছে যে যেতিয়া প্ৰাঞ্জলৰ লগত ৰাজবীৰ অসমলৈ আহিছিল বা এওঁলোক মানে প্ৰাঞ্জলৰ ঘৰলৈ যেতিয়া আহিছিল যেতিয়া টি গাৰ্ডেন দেখিছিলে যেতিয়া চাহ বাগিচা দেখিছিলে দেখাৰ সময়ত ৰাজবীৰ যিমান আচৰিত হৈছিল বা যিমান ভাল পাইছিল প্ৰাঞ্জল তাৰমানে প্ৰাঞ্জলৰ ৰিএকচন তেনেকুৱা কিয় নাছিল বুলি কৈছে তো কিয় নাছিল কাৰণ প্ৰাঞ্জল মানে অসমতে ডাঙৰ দীঘল হৈছিল ঠিক আছে তাৰ কাৰণে বা তেওঁ সৰুৰ পৰাই প্ৰাঞ্জলে সৰুৰ পৰাই তাৰমানে চাহ বাগান বা চাহ গছ এইবিলাক দেখি মেলি ডাঙৰ দীঘল হৈছে যাৰ কাৰণে প্ৰাঞ্জল ইমান বেছি মানে এক্সাইট হোৱা নাছিল ঠিক আছে ইয়াত হ'ব যে he had grown up and around tea garden ঠিক আছে around tea garden তাৰ মানে প্ৰাঞ্জল অসমতে ডাঙৰ দীঘল হৈছিল আৰু চাহ বাগানতে ডাঙৰ দীঘল হৈছিল যাৰ কাৰণে হি ইমান বেছি এক্সাইটেড হোৱা নাছিল ঠিক আছে কোৱেশ্চন নম্বৰ 42 নম্বৰ কোৱেশ্চনটো হৈছে tea was first drunk in তাৰমানে চাহ প্ৰথমতে ক'ত পি খোৱা হৈছিল ঠিক আছে চাহ প্ৰথমতে ক'ত পি খোৱা হৈছিল সুধিছে তো ইয়াৰ উত্তৰটো হ'ব চাইনাত হৈছিল ঠিক আছে প্ৰথমতে চাহৰ ব্যৱহাৰ ক'ত হৈছিল চীন দেশত হৈছিল তাৰ পিছত কোৱেশ্চন নম্বৰ 43 নং কোৱেশ্চনটো হৈছে how many type of tea how many cups of tea are drunk every day throughout the world তাৰমানে এদিনত সমগ্ৰ পৃথিৱীত কিমান কাপ চাহ খোৱা হয় ঠিক আছে বা কিমান কাপ চাহ খৰচ হয় ইয়াৰ উত্তৰটো হ'ব over 80 crore over 80 crores ঠিক আছে তাৰমানে প্ৰায় মানে 80 কোটিতকৈও বেছি কাপ এদিনত খোৱা হয় ঠিক আছে কোৱেশ্চন নম্বৰ 44 নম্বৰ কোৱেশ্চনটো হৈছে when did tea come to ইউৰোপত চাহৰ উৎপত্তি কেতিয়া হৈছিল ঠিক আছে তো ইয়াৰ উত্তৰটো হ'ব 16th century 16th century 16 শতিকাত ইউৰোপ মহাদেশত চাহৰ উৎপত্তি হৈছিল কোৱেশ্চন নম্বৰ 45 নম্বৰ কোৱেশ্চনটো হৈছে how was tea first treated in Europe তাৰমানে প্ৰথমতে ইউৰোপত চাহৰ ব্যৱহাৰ কেনেকৈ কৰা হৈছিল বা কি হিচাপে কৰা হৈছিল প্ৰথমতে ইউৰোপ মহাদেশত চাহৰ ব্যৱহাৰ কি হিচাপে কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব as medicine then as beverage as medicine then as beverage ঠিক আছে as medicine then as beverage ঠিক আছে তাৰপৰা কোৱেশ্চন নম্বৰ 46 নম্বৰ কোৱেশ্চনটো হৈছে who is the author of tea from Assam ইয়াত সুধিছে tea from Assam নামৰ মানে অধ্যায়টোৰ লেখক কোন ইয়াৰ উত্তৰটো হ'ব অৰূপ কুমাৰ দত্ত ঠিক আছে অৰূপ কুমাৰ
দত্ত টি ফ্ৰম আছাম গ্ৰন্থখন মানে অধ্যায়টোৰ লেখক হৈছে অৰূপ কুমাৰ দত্ত ঠিক আছে তাৰ পৰা কোৱেশ্চন নম্বৰ 47 নম্বৰ কোৱেশ্চনটো হৈছে হু ৱাজ ভেলি ভেলি কোন আছিল তো ভেলি কোন আছিল ভেলি ৱাজ 8 years old girl ভেলি এগৰাকী 8 বছৰীয়া ছোৱালী আছিল ঠিক আছে ভেলি ৱাজ 8 years old girl ঠিক আছে তাৰপৰা দিছে হোৱাট ইজ হাৰ ফুল নেম ভেলিৰ সম্পূৰ্ণ নামটো কি আছিল 48 নম্বৰ কোৱেশ্চন তো উত্তৰটো হ'ব ভেলিয়া মাই ঠিক আছে VALLIAMMAI ভেলিয়া মাই ভেলিৰ সম্পূৰ্ণ নামটো আছিল ভেলিয়া মাই ঠিক আছে তো আমাৰ ইতিমধ্যে 48 টা কোৱেশ্চন সম্পূৰ্ণ হৈছে কোৱেশ্চন নম্বৰ 49 ঠিক আছে তো কোৱেশ্চন নম্বৰ 49 হৈছে হাউ ফাৰ was the town from valley's village how far বা how distance তেনেকেও আহিব পাৰে তাৰমানে ভেলিৰ গাঁৱৰ পৰা টাউনলৈকে কিমান দূৰত্ব আছে তো ইয়াৰ উত্তৰটো হ'ব 6 miles ঠিক আছে উত্তৰ হ'ব 6 miles ঠিক আছে ডিসটেন্স বুলিও আহিব পাৰে how far বুলিও আহিব পাৰে তাৰপৰা দিছে কোৱেশ্চন নম্বৰ 50 নম্বৰ কোৱেশ্চনটো হৈছে what was the bus fare to the town from valley's village তো ভেলিৰ গাঁৱৰ পৰা টাউনলৈকে বাছ ভাড়া কিমান আছিল বাছৰ ভাড়া কিমান আছিল তো যাওঁতে 30 পইচা টাউনৰ পৰা বা গাঁৱৰ পৰা টাউনলৈকে বাছ ভাড়া আছিল 30 পইচা ঠিক আছে 30 পইচা তাৰমানে অহা যোৱা কৰিবলৈ কিমান লাগিব 60 পইচা ঠিক আছে তো ইয়াত আমাক সুধিছে গাঁৱৰ পৰা টাউনলৈকে ভাড়া কিমান আছিল ঠিক আছে কোৱেশ্চন নম্বৰ 51 নম্বৰ কোৱেশ্চনটো হৈছে the most fascinating thing that valley saw in the street was dash দিছে ঠিক আছে ভেলিৰ তাৰমানে আটাইতকৈ ভাল লগা কাম কি আছিল ৰাস্তাত চাই থকা আটাইতকৈ ভাল লগা কাম ভেলিৰ বাবে কি আছিল তো কি আছিল এ বাছ চাই থকাটোৱে আছিল ভেলিৰ আটাইতকৈ ভাল লগা কাম ঠিক আছে ৰাস্তাত মানে চাই থকা আটাইতকৈ ভাল কাম আছিল ভেলিৰ বাবে বাছ চোৱাটো তাৰ পৰা কোৱেশ্চন নম্বৰ 52 what was valley's planning about ভেলিৰ প্লেনিং কি আছিল এ বাছ ৰাইড তাৰমানে বাছত যাত্ৰা কৰাটোৱে আছিল ভেলিৰ এটা প্লেনিং আছিল পৰিকল্পনা কৰিছিল মানে তাই পৰিকল্পনা কৰিছিল যে বাছত কেনেকৈ যাব পাৰি ভাড়া কিমান লাগিব কিমান দূৰ গাঁৱৰ পৰা টাউনলৈকে কিমান দূৰ গোটেইখিনি তাই মানে প্লেনিং কৰি লৈছিল গোটেইখিনি তথ্য যুগুত কৰি তাই বাছ ভ্ৰমণত ওলাইছিল ঠিক আছে তাৰ পৰা কোৱেশ্চন নম্বৰ 53 নম্বৰ কোৱেশ্চনটো হৈছে ভেলিজ ফেভৰেট পাস টাইম ওয়াজ কি আছিল ইয়াত সুধিছে যে ভেলিৰ ফেভৰেট পাস টাইম কি আছিল মানে সময় অতিবাহিত কৰা আটাইতকৈ ভাল কাম ভেলিৰ বাবে কি আছিল মানে আটাইতকৈ ভাল লগা কাম কি আছিল ষ্টেণ্ডিং ইন দা ফ্ৰন্ট doorway standing in the front doorway to see bus journey ঠিক আছে তাৰমানে দুৱাৰ দলিত ৰখি বাছ অহা যোৱা কৰাটো মানে চোৱাটোৱে আছিল ভেলিৰ বাবে ফেভৰেট পাস টাইম ঠিক আছে তাৰ পৰা কোৱেশ্চন নম্বৰ 54 নম্বৰ কোৱেশ্চনটো হৈছে she found her view cut off by a dash তাৰমানে she found her view cut off by a এর উত্তৰটো কি হ'ব ড্যাশটো কি হ'ব canvas blind ঠিক আছে canvas blind ঠিক আছে তাৰ পৰা আছে 55 কোৱেশ্চন নম্বৰ 55 নম্বৰ কোৱেশ্চনটো হৈছে who was Osable কোন আছিল a secret agent ঠিক আছে এগৰাকী সিক্ৰেট এজেন্ট আছিল তাৰ পৰা দিছে who was Fowler 56
6 number question, who was Fowler? Fowler কোন আছিল? A romantic writer. A romantic writer. Fowler কোন আছিল? A romantic writer আছিল, ঠিক আছে? তাৰ পৰা question number 57, who was Max? Max কোন আছিল? একে Max এগৰাকী কোন আছিল? A secret agent. Max was a secret agent, ঠিক আছে? তাৰ পৰা দিছে question number 58, who was Griffin? Who was Griffin? Griffin কোন আছিল? Griffin আছিল এগৰাকী brilliant scientist, ঠিক আছে? Griffin was a brilliant scientist. তাৰ পৰা question number 59, ইয়াত দিছে how old was Horace Denby? Horace Denby বয়স কিমান আছিল? Horace Denby was 50 years old. অৰ্থাৎ Horace Denby বয়স হৈছিল 50 বছৰ, ঠিক আছে? তাৰ পৰা question number 60 দিছে what was Bill's real name? বিলছৰ মানে বিলৰ প্ৰকৃত নামটো কি আছিল? বিলৰ প্ৰকৃত নামটো কি আছিল? তো বিলৰ প্ৰকৃত নামটো আছিল অলিভাৰ লুটকিন্স, ঠিক আছে? অলিভাৰ লুটকিন্স। তো বিলৰ প্ৰকৃত নামটো আছিল অলিভাৰ লুটকিন্স। তাৰ পৰা question number 61 নম্বৰ কুৱেশ্যনটো হৈছে what type of man was the hack driver? হেক ড্ৰাইভাৰ কেনেকুৱা প্ৰকৃতিৰ ব্যক্তি আছিল, ঠিক আছে? হেক ড্ৰাইভাৰ গৰাকী কেনেকুৱা প্ৰকৃতিৰ ব্যক্তি আছিল? তো কি আছিল? he was a amiable person বা he was a friendly person, ঠিক আছে? বা friendly man. তো হেক ড্ৰাইভাৰ গৰাকী কেনেকুৱা ব্যক্তি আছিল? তেওঁ একেবাৰে বন্ধুত্বসুলভ প্ৰকৃতিৰ এগৰাকী ব্যক্তি আছিল। he was a amiable person বা friendly person বা man, ঠিক আছে? তো আজি আমি তোমালোকৰ বাবে এই প্ৰায় 62টা মান কুৱেশ্যন উলিয়াই আনিছিলো আৰু আজিৰ ক্লাছত আমি এই কুৱেশ্যনসমূহ আলোচনা কৰিলো, ঠিক আছে? ইয়াৰ পিছৰ ক্লাছত তোমালোকৰ লগত আমি আৰু কিছুমান কুৱেশ্যন আলোচনা কৰিম আৰু তোমালোকে পৰীক্ষাৰ আগত এই কুৱেশ্যনসমূহ এবাৰ চাই যাবা, কমন আহিব, ঠিক আছে? বা ইয়াৰ পৰা আহিবই তাৰমানে, হ'ব? তো আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিছো, ধন্যবাদ।